আজি আমি পঢ়িবলৈ গৈ আছো বংশগতি আৰু ক্ৰমবিকাশ চেপ্টাৰটোৰ একেবাৰে শেষৰটো পাৰ্ট। বিভিন্ন জীৱ-জন্তুৰ ক্ষেত্ৰত যেটো চকু হয় সেই চকুটোৰ গঠন বেলেগ বেলেগ হ'ব পাৰে আৰু হেতু এটা বিৱৰ্তনৰ ফলতে হয়। খুব ফেমাস এখন মুভি হয় অৱতাৰ। স্যাৰ এখনৰ কথা আকৌ ইয়াত কিয় ক'লে? তোমালোকে যদি চোৱা আমাৰ ৰাজহাডাল য'ত শেষ হৈছেগে পিছফালে গৈ তাতে অকনমান হাৰ্ডি অকমান এনেকে চুই পাবা তোমালোকে। আৰু তাৰ পৰা আমি এটা বস্তু গম পাওঁ যে মানুহৰ এটা সময়ত বহুত হাজাৰ হাজাৰ কোটি বছৰ আগত নেগুৰু আছিল। পাতৰ মাজত কম দূৰত্ব থকা এখিলা পাত তাৰ কাষতে এখিলা তাৰ কাষলে পাতখিনি একেলগে থকাৰ নিচিনা লাগে চাবা ক'ত বন্ধাকবিটোত। আকৌ উদ্ভিদ বুলি ক'লে তাতো আকৌ আমি গুল্মজাতীয় তৃণজাতীয় ভাগ কৰিছো নে নাই কৰা? বেক্টেৰিয়া এণ্টাৰ্কটিকাত বৰফৰ মাজতো জীয়াই থাকিব পাৰে, উতলি থকা জেগাতো জীয়াই থাকিব পাৰে, একদম অস্বাস্থ্যকৰ পৰিৱেশতো জীয়াই থাকিব পাৰে য'ত বেমাৰৰ বাহ হ'ব পাৰে। কিন্তু তুমি পাৰিবানে? নোৱাৰা। সো খনন কাৰ্য কৰি তাৰ সময় নিৰূপণ কৰা, জীৱাশ্মটো অধ্যয়ন কৰা, তাৰ ডিএনএৰ ওপৰত অধ্যয়ন কৰা, এইখিনি বস্তুৰ দ্বাৰাই কি গম পোৱা যায় যে মানুহবিলাক কেনেকৈ চেঞ্জ হৈ আছে সময়ৰ লগত। যেতিয়া পিকনিকত যোৱা হয় 5টা 10টা মানৰ এটা বেলেগ এটা গ্ৰুপ বনিলে তাহাঁতি অলপ বেলেগকৈ থাকিলে যাবৰ সময়ত আকৌ বিচাৰিবলৈ যাবলগীয়া হ'ল। এইকেইটা ক'ত আছে? এই নৈ পাৰত আছে, এইকেইটাক মাতি আন। সেইকেইটা ক'ত আছে বোলে? এই জংঘলত সোমাই আছে, মাতি আন। সো এনেকুৱা কেছটো এই মানুহখিনিৰ ক্ষেত্ৰতো হৈছিলে। কৈছিলোঁ ন যে তোমাৰ চকু যদি নীলা ৰঙৰ হয় এই চকুৰ চৰিত্ৰটো কি কালাৰ হ'ব সেইটো নিৰ্দিষ্ট এটা জিনে বহন কৰিব। বেক্টেৰিয়া, মকৰা, মাছ আৰু চিম্পাঞ্জিৰ ভিতৰত কোন প্ৰজাতিৰ জীৱৰ দেহৰ গঠন বিতৰণৰ দিশত অতি উচ্চ স্তৰৰ?